নমস্কাৰ সকলোকে মানুহজনে বহু দিনৰ পৰা কৈ আছিলে গম পাইছেনে এই দৈ অকণমান থবাচোন মই বোলো কেলেনো দৈ বোলে এই জলপান এটা খাব লাগিব মই ইমান ঠাণ্ডাত দৈ খাবানে তুমি বোলে গৰমৰ ছিজনত গৰম বস্তু ঠাণ্ডা ছিজনত ঠাণ্ডাত বস্তুহে খাব লাগে তুমি নাজানা নেকি বোলো কেনেকৈ বোলে দেখিছা নাই আমি মাঘৰ বিহুত ইমান ঠেঠুৱা ঠাণ্ডাত দৈ গাখীৰৰ জলপানটো খাওঁ নে নাখাওঁ আৰু গৰমৰ ছিজনত ইমান গৰম বুলি আমি কঁঠালটো নোখোৱাকৈ থাকোঁ জানো কথাটো হয় দেই একেবাৰে মিছাও নহয় বাৰু সেইমতে দৈ অকণমান থৈ দিলোঁ নহয় মই এয়া গ্লাছতে দেখিছেনে দৈকণ কিন্তু একদম ইমান ধুনীয়া হৈছে ন অকণো পানী নাই অৱশ্যে গৰু গাখীৰৰ দৈ নহয় বাৰু এই পুৰবী গাখীৰৰ পেকেটটোৰ পৰা থৈছিলোঁ মই এনেধৰণে কেতিয়াবা মাজে মাজে থৈ খাওঁ গ্লাছত আপোনালোকে মোৰ নিচিনাকৈ দৈ থৈ নাই জনাবচোন বাৰু দেই দৈকণ কিন্তু খাবলৈ গৰু গাখীৰৰ লগত তুলনা কৰিব নোৱাৰি বাৰু হ'লেও কিন্তু খাবলৈ বেয়া নহয় আঁতৰত খাব পাৰি তাৰপিছত ভাবিলোঁ বৰা চাউলৰ লগত খাওঁ ৰাতিতে এয়া বৰা চাউল কেইটামান তিয়াই থলোৱেই নহয় একদম ধুনীয়াকৈ আৰু প্লেনিং কৰি তাৰপৰা আৰু আজি বৰা চাউল কিহত দিম জানে নাই এইটো চচপেন লৈছোঁ যে চচপেনটোত পানী গৰম কৰি তাৰ ওপৰত এই চাকনিখনত চাউলটো দি তাৰপাছত এই যে প্লেট এখন ল'ম এতিয়া মই দেই চাব এই প্লেটখনে তাৰ ওপৰত একদম ধুনীয়াকৈ ঢাকনি মাৰি মই আৰু আজি একদম বৰা চাউল ভাপত দি জলপান হিচাপে বনাবলৈ ৰেডি কৰিলোৱে আৰু এই পানী গৰম হৈ আছে দেখিছেনে তাৰ ওপৰতে মই দি দিলোঁ এইয়া চাকনিখনত চাউলখিনি তাৰপিছত ওপৰত একদম হাৱাটো যাব নোৱাৰাকৈ এইখনে একদম ঢাক মাৰি ধুনীয়াকৈ 10 মিনিটমান সময় এতিয়া মই থৈ দিম তাৰপিছত জুইটো কিন্তু অকণ বেছিকৈ দিব লাগিব দেই গেছৰ দেখিছে নাই মই অকণ বেছিকৈ দিছোঁ নহ'লে ভাপটো ওপৰলৈ বেছিকৈ নাহিব যে ভাপটো একদম পূৰা এটা হেৰিতে আহিব লাগিব সেইবাবে এনেধৰণে ওপৰত ঢাকনখন দি একদম জুইটো বঢ়াই আৰু 10 মিনিটমানৰ কাৰণে মই এতিয়া নিশ্চিন্তকৈ আৰু অন্য কাম কৰি আছোঁ আৰু তাৰপিছত 10 মিনিটৰ পিছত গৈ পেলাই এইয়া চালোগৈ আৰু মোৰ এতিয়া বৰা চাউল ৰেডি হৈছে নাই চালোগৈ দেখিছেনে প্ৰায় হৈয়ে গৈছে যেন পাইছোঁ মই এতিয়া আপোনালোকক দেখাম দেই এয়া সিজিছে যেন পাইছোঁ বৰা চাউলৰ এটা নিয়ম জানেই নহয় আপোনালোকে ইটোৰ লগত সিটো চাউল লাগিলে বৰা চাউল হৈয়ে যায় আৰু এইয়া বৰা চাউল মোৰ ধুনীয়াকৈ হৈ গৈছে দেখিছেনে আঠা এনেধৰণে যদি ইটোৰ লগত সিটো লাগি যায় আৰু বৰা চাউলৰ হৈ যায় আৰু জলপান খাবলৈ কি জানে নাই বেছিকৈ বৰা চাউলটো সিজিলে খাই ভাল নালাগে এনেকুৱা ধৰণে যদি অকণমান টান হৈ যায়গৈ নহয় চাউলটো তেতিয়াহে খাই ভাল লাগে মই কমকৈ বনাবলৈ হ'লে এনেধৰণে বনাওঁ মানুহজনে মইহে খাম আৰু ল'ৰাটোৱে আজিকালি ল'ৰা ছোৱালীৰ কথা জানেই নহয় আৰু চাওমিন মেগী এইবিলাকৰহে টেষ্ট জানে জলপানৰ টেষ্টটো গমেই নাপায় নহয় কেনেকুৱা আমিহে খাই ভাল পাওঁ মানুহজনে অৱশ্যে খাই ভাল পাওঁ ময়ো খাই ভাল পাওঁ বাৰু দেই সেয়া দেখিছেনে একদম ধুনীয়াকৈ হৈ গৈছে আৰু তাৰপিছত একদম ডাঙৰকৈ লৈছোঁ বাতি দুটা কিয় জানে নাই জলপানটো অকণমান সানি পুটুকি খাবলৈ পালেহে ভাল লাগে এইয়া বৰা চাউল লৈ ল'লোঁ আৰু দুইটালৈ ডাঙৰ বাতিত ধুনীয়াকৈ তাৰপিছত লৈ লৈছোঁ অকণমান বাটাৰ মই ক্ৰীম দিলে খাই ভালেই পাওঁ বাৰু কিন্তু ক্ৰীমটোতকৈ মানে মোৰ গাখীৰটো ইমানেই ধুনীয়া হৈ আছে নহয় ক্ৰীমটো মানে নিদিয়াকৈ খাব পৰা হৈ আছে আৰু জলপানখন সেইবাবে মই ভাবিলোঁ বাটাৰ অকণ লগত দি দিওঁ অকণমান মিঠা আৰু নিমখৰ ভাৱ এটা আহিলে জলপানটো খাই আৰু বেছি ভাল লাগে আপোনালোকে খাই চাবচোন এইয়া একদম দেখিছে নাই দৈ থপথপীয়া হৈ আছে অকণো পানী নাই আৰু কি জানে নাই এই পেকেট গাখীৰটো অকণমান ডাঠ থাকে যে দৈটো সাধাৰণতে পানী নিচিনা নহয় বাৰু অকণমান এনেকুৱা ডাঠেই হয় একদম ৰাতিপুৱা সাঁজটো আজি এনেধৰণে আৰু মই বৰা চাউলৰ জলপানেই একদম চলাই দিলোঁ আৰু এইয়া দেখিছেনে তাৰপিছতে আজি আকৌ মই হেৰি লোৱা নাই দেই এইটো কয় গুড় চেনি নলওঁ আজি মই বেলেগ বস্তুৱে খাম ইয়াৰ গুড়বিলাক খাবলৈ অকণো ভাল নালাগে কিবা চ'দা বেছিকৈ দিয়া থাকে নে কিয়ে নে একদম খাবলৈ অকণো টেষ্ট নাই আৰু চেনিটো ল'লেও জলপানৰ লগত খাই ভাল নালাগে কিবা কিটিক কৰে যে সেইবাবে মই আজি কি দিম জানে নাই এইয়া মৌ জোলৰ লগত খাম এইয়া মৌ জোল আন্দাজমতে দি দিছোঁ আৰু অকণমান হিচাপ কৰি থকা নাই এচামুচ দুচামুচ এই মানে যিমান মিঠা খাই ভাল পায় আৰু সেইটো মতে বেছি মিঠা বেছি হ'লেও খাই ভাল নালাগে যে সেইবাবে এনেধৰণে কিবা এটা আন্দাজতে দি দিছোঁ অলপ তাৰপিছত আৰু মইতো আপোনালোকে জানেই আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো যিমান পাৰোঁ সদায় ইজি কৰিবলৈ চেষ্টা কৰোঁ এনেকুৱা ধৰণে ইজিকৈ আজি ৰাতিপুৱা ব্ৰেকফাষ্টটো আৰু খালোঁ অৱশ্যে বেয়া নালাগিলে বাৰু দেই খাই ভালেই লাগিলে জলপানটো বহুত দিনৰ মূৰত খোৱা নিচিনাকৈ খালোঁ যে বিহুতে খোৱা তাৰপিছত খোৱাই নাছিলোঁ বাৰু এই চিৰা জলপান এয়া আজি এনেধৰণে বৰা চাউলৰ জলপান আৰু ৰাতিপুৱা সাঁজটো চলাই দিলোঁ আৰু আজিলৈ আহিছোঁ বাই বাই